নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল ডেলিকা মিডল চেনেলৰ অন্য এটি ৰেচিপিলৈ। আজি বনাব লৈছোঁ বনৰীয়া হেলেচি শাকৰ এটা ৰেচিপি আৰু ইমানেই ক্ৰিপচি হয়। আৰু এই ৰেচিপিবিধ কেনেদৰে বনায় আপোনালোককো অকণমান দেখুৱাই দিওঁ বলক। যদি এই ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইমানেই ক্ৰিপচি হয় আৰু খাবৰ কাৰণে খুব সোৱাদ হয়, একেবাৰে তিতাই নাথাকে। সৰু ল'ৰা ছোৱালীসকলক এনেদৰে খুৱাব পাৰি। প্ৰথমতে এয়া হেলেচি শাকখিনি মই পথাৰৰ পৰা লৈ আহিলোঁ, যিহেতু পথাৰতে হয়। তাৰপিছতে এইখিনি এতিয়া মই ভালদৰে ধুই মেলি ৰাখি দিম। হেলেচি শাকখিনিত দিবৰ কাৰণে এয়া মই ভাত খোৱা চাউল 2 কাপ লৈছোঁ। আপোনালোকে ভাত খোৱা চাউলৰ সলনি বেচনো ব্যৱহাৰ কৰিব পাৰে, নহ'লে মচুৰ দাইলো ব্যৱহাৰ কৰিব পাৰে। এইখিনি এতিয়া মই ভালদৰে ধুই 10 মিনিটমানৰ কাৰণে তিয়াই ৰাখিম। আপোনালোকে চাউলৰ গুড়িটো শুকান গুড়িও ল'ব পাৰে লওঁ খুজিলে। এতিয়া মই ভালদৰে ধুই মেলি ৰাখিছোঁ। এইখিনি এতিয়া মই যিহেতু মই ঢেঁকীত খুন্দা নাই বা খুন্দি থোৱা নাই, তাৰ কাৰণে মই এতিয়া মিক্সিত একেলগতে খুন্দি দিম। এয়া লৈ লৈছোঁ 2 কাপ চাউলখিনি, তাৰপাছতে আধা কাপমান পানী দিছোঁ। যিহেতু এনেও গুড়ি হ'লে বা বেচন হ'লে এনেও পানী দি মিহলাব লাগিবই, তাৰ কাৰণে মই পানী দি কেনে একেলগতে গুড়ি কৰি লৈছোঁ। আৰু এয়া দেখিলেনে ইমানটোমান গোটা হৈছে। ইমানটো গোটা হ'লেই হৈ যায়, অকণমান তাত কৰি পনীয়া হ'লেও কথা নাই। এতিয়া মই এটা বাতিত কৰি উলিয়াই ৰাখিছোঁ। গোটেইখিনি ভালদৰে উলিয়াই ৰখাৰ পাছত ইয়াতে মই এতিয়া দি দিছোঁ ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু 2টা কেঁচা জলকীয়া। যদি জ্বলা বা পিঁয়াজ নিদিও খোজে আপোনালোকে নিদিলেও কথা নাই, দিলে অকণমান মিঠা মিঠা লাগে, ভাল লাগে। জোখ অনুসৰি নিমখখিনি দি অকণমান সময় ঘেটি লৈছোঁ, যাতে নিমখটো ভালদৰে গলি যায় ইয়াতে। তাৰ পাছতে দি দিছোঁ অকণমান কৰি হালধিটো দিলে অকণমান ৰং আহে। আৰু জিৰাৰ গুড়ি দি দিছোঁ 1 চামুচ আৰু গোটা জিৰাও দি দিছোঁ 1 চামুচ। তেতিয়া খাবৰ কাৰণে বেছিয়ে ভাল হয়। আৰু এইখিনি ভালদৰে মই এতিয়া ঘেটি ল'ম। নিমখখিনি, হালধিখিনি, জিৰাৰ গুড়িখিনি ভালদৰে মিহলি যোৱাৰ পাছতে এতিয়া মই গেছটো অন কৰি কেনে গেছৰ ওপৰত কেৰাহী বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে এতিয়া মই মিঠাতেল দিছোঁ। যিহেতু মোৰ ওচৰত ৰিফাইন নাই, তাৰ কাৰণে মই মিঠাতেলেদিয়ে ভাজি ল'ম। তাৰপিছতে এয়া মই ধুই ৰখা বনৰীয়া হেলেচি শাকখিনি লৈছোঁ আৰু মই এইখিনি চাউলৰ মিশ্ৰণখিনিও লৈ লৈছোঁ। আৰু ইয়াতে মই দুপাত কৰি হেলেচি শাক দিছোঁ। বেছি দিলে বেছিয়ে ডাঙৰ হৈ যায়, তাৰ কাৰণে মই দুপাত কৰি দিছোঁ। এতিয়া মই যিখিনি ধৰে কেৰাহীটোত 2 খিলা 3 খিলামান কৰি তেনেকুৱা কৰি এটা কৰি বৰ বনাই ল'ম। গেছৰ ফ্লেমটো একেবাৰে কম কৰি ৰাখিব লাগিব, যিহেতু চাউলৰ গুড়ি আৰু ভিতৰৰ পিনেও ভালদৰে সিজিব লাগিব। তাৰ কাৰণে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ। অকণমান সময় ৰঙচুৱা হৈ যোৱাৰ পাছতে এতিয়া মই 2 মিনিটমানৰ মূৰত এনেদৰে ৰঙচুৱা হৈ যোৱাৰ পাছতে লুটিয়াই দিছোঁ। ভালদৰে লাহে লাহে কৰি ৰঙচুৱা হোৱাৰ পাছত এতিয়া মই এবাৰ প্ৰথমতে এইবাৰ মই নমাই ৰাখিছোঁ। এইখিনি পুনৰ মই কেনেদৰে দিওঁ সেইখিনি আপোনালোকে চাই থাকিব, তেতিয়া গম পাব। এতিয়া মই পুনৰ আৰু এবাৰ দি দিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা কৰি দিব লাগে লাহে লাহে কৰি। মোৰ প্ৰথমবাৰ অকণমান গোটেইখিনি লগ হোৱাৰ দৰে হৈ গৈছিল।
অকণমান সময় সিজি যোৱাৰ পাছত নেক্সট আৰু এবাৰ দিব লাগে এনেকুৱা কৰি, তেতিয়া লগ নহয়। এতিয়া মই গোটেইখিনি এনেদৰে লাহে লাহে কৰি ভাজি ল'ম আৰু শেষত কিমানখিনি ওলাই আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত দেখিলেনে ইমানখিনি ওলাল এক প্লেট ওলাইছে একেবাৰে। তাৰপিছত এতিয়া জুতি লোৱাৰহে কথা, একেবাৰে একদম খমখমীয়া মৰমৰীয়া হৈছে। ভিডিঅ'খিনি চাই কিনে আপোনালোকে কেনে পালে? ভাল লাগিলেনে? আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ ভিডিঅ'খিনিৰ পৰাই বিদায় মাগিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। বাই বাই।